কিন্তু আজি 30 বছৰ বা 25 বছৰ আগত এই সূৰ্য মন্দিৰ আছিল বা নাছিল এই কথাটো আমি নাজানো আৰু এই পাহাৰটোৰ নাম যে সূৰ্য মন্দিৰ এই কথাটোও আমি নাজানো আমি কালিৰ পৰাহে গম পাই আছো যে এইটো সূৰ্য পাহাৰ বা এবং সূৰ্য মন্দিৰ আছিল বা ইয়াৰে বাসিন্দা বা ইয়াৰে মানুহ কোনোদিনও এই সূৰ্য মন্দিৰ দেখাও নাই বা সূৰ্য মন্দিৰে আমি তেওঁলোকে বনাইছিল কি নবনাইছিল সেইটো আমি নাজানো বা হয়তো সূৰ্য মন্দিৰত কোনো হাত লগাও নাই কোনো অসুবিধা কৰা নাই কিন্তু আমাৰ বছৰ ধৰি আপোনালোকে ইয়াত আছে মছজিদৰ প্ৰসংগ আহিছে ইয়াত মাদ্ৰাছা নিৰ্মাণ কৰা হৈছে নহয় মছজিদটো এতিয়া আমি মুছলিম মানুহ এক নম্বৰ কথা মুছলিম মানুহ য'ত আমি 10-20 ঘৰ 15-20 ঘৰ মানুহ য'ত আমি কৰোঁ তাতে আমাৰ এটা নামাজৰ এটা জাগা স্থায়ী লাগে তাৰ কাৰণে আমি মছজিদটো বনাইছোঁ আৰু মাদ্ৰাছাটো বনাইছিলোঁ সেইকাৰণে আমাৰ পঢ়াৰ কাৰণে ল'ৰা ছোৱালী শিক্ষাৰ কাৰণে মাদ্ৰাছাটো হৈছিল কিন্তু আমি মাদ্ৰাছাটো অলৰেডি চলাব পাৰে আজিৰ পৰা 8-10 বছৰ আগতে মাদ্ৰাছাটো বন্ধ হৈ গৈছে আমি অলৰেডি বন্ধ কৰি পেলাইছোঁ আমাৰ পুলিচ প্ৰশাসনে আমবাৰী থানা পুলিচ থানাৰ পৰাও আমাক কমপ্লেইন কৰিছিল যে তোমালোকে মাদ্ৰাছা চলাব নোৱাৰা পিছত যাই কিনে আমাৰ মাদ্ৰাছা অলৰেডি আজি 8-10 বছৰ আগৰ পৰাই মাদ্ৰাছাটো বন্ধ হৈ গৈছে এতিয়া বৰ্তমান অকল আমাৰ মছজিদটোৱে আছে কিন্তু মছজিদৰ আমাৰ পশ্চিম চাইডৰ যিটো সূৰ্য মন্দিৰৰ জায়গাটো তেওঁলোকে কৈ আছে কিন্তু আমি তাতে মন্দিৰটো দেখাই নাই অলৰেডি মন্দিৰ তাতে নাছিল আমাক ইয়াতে কোনো সংস্থাপন দিয়া নাই তে গতিকে প্ৰথম কথা হ'ল কি আমি ইয়াতে নিজে পাহাৰখন এতে জায়গাখিনি খালী পাইছিলোঁ খালী পাই হয়তো আমি ইয়াৰে বাসিন্দা হৈ ইয়াতে থাকিছোঁ এটা থাকিছোঁ জায়গাখিনি খালী হোৱাৰ পিছত আমি নিজে ইয়াতে কেনে জায়গা জংগল মানে চাফা টাফা কৰি আমি ঘৰ দুৱাৰ বনাই কেনে ইয়াতে আমি বসবাস কৰিছোঁ অলৰেডি আমি ভূমিহীন মানুহ গতিকে আমাৰ মাটি বাৰী নাই আমি ঘৰে খোৱাইনা মানুহ আমি ডিষ্ট্ৰিক্ট বৰপেটা চেঙা সমষ্টিৰ মানুহ আজিৰ পৰা আজি ধৰক 30 বছৰ আগত যেতিয়া আমাৰ নদীয়ে ভাঙি লৈ গুচি গ'ল তেতিয়াৰ পৰা আমি ইয়াতে এই গুৱাহাটীত আহিছোঁ গুৱাহাটীত অহাৰ পিছত যেতিয়া আমাৰ ঠাই নাই ভাড়া ঘৰত থাকিব লগা হয় তাৰপিছত সেই ফলত আমি আহি কিনে এই পাহাৰত আমি বসবাস কৰি আছোঁ এতিয়া মোৰতো জন্মটো আপোনাৰ ইয়াৰে লেকিন মইতো আজিলৈকে মই সূৰ্য মন্দিৰ বুলি সেইটো শুনা পোৱা নাই আৰু কালিৰ পৰাহে সূৰ্য মন্দিৰ বুলি শুনা পাই আছোঁ এতিয়া চৰকাৰৰ মাটি যদি থাকে যাব লাগিব উপায়তো নাই লেকিন এনেকুৱা উল্টা পুল্টাটো ক'ব নালাগে